নমস্কাৰ বন্ধুসকল, আজি এক্সাইট EL 200H বেটাৰী এটা আনবক্সিং কৰিম আৰু লগতে আপোনালোকক বেকআপো টেষ্টিং কৰিম। আৰু বন্ধুসকল, ইয়াৰ 48 মান্থ ৱাৰেণ্টি আছে আৰু ইয়াত যদি ইমান দিনৰ ভিতৰত কিবা প্ৰব্লেম হয় তে ডাইৰেক্ট ৰিপ্লেচ পাব। ইয়াত কোনো পৰো ডাটা ৱাৰেণ্টি নাই আৰু C10 হয়, যি চলাৰতো ছাপোৰ্ট হ'ব আৰু ইনভাৰ্টাৰটো ছাপোৰ্ট হ'ব, দুইটাতে চলিব। আৰু প্ৰাইচটো যি দেখিব পাইছে 26,785 টকা দিয়া আছে কাৰ্টনত, আৰু মই পাইছোঁ আমাৰ মাৰ্কেটত 19,000 টকাত। তে বন্ধুসকল, আহক এতিয়া ধুমাধুম ইয়াৰ যি বেকআপ টেষ্টিং আৰম্ভ কৰোঁ আৰু কাৰ্টনটোৰ ভিতৰত কি কি পোৱা যায়। তে প্ৰথমতে যি দেখিব পাইছে, যি পানীৰ লেভেলটো চেক কৰাৰ কাৰণে ইয়াত দি দিছে। এইকেইটা বেটেৰীৰ ওপৰত লগাব লাগিব, তাৰপিছত পানীৰ লেভেলটো আমি সহজতে গম পোৱা যাব। তে আহক এতিয়া যি ইয়াৰ বেটেৰীটো যিটো গতিকে ফুল চাৰ্জ নাই, ফুল চাৰ্জ দি ল'ম আৰু এইফালে আমাৰ কাৰেণ্টত লগাই দিম। আৰু যেতিয়ালৈকে মানে বেটেৰীটো ফুল চাৰ্জ নহয় তেতিয়ালৈকে চাৰ্জত বহাই দিম। আৰু এইফালে যি দেখিব পাইছে ইয়াৰ চাৰ্জ লৈ আছে, আৰু চাৰ্জ যেতিয়ালৈকে লৈ থাকিব তেতিয়ালৈকে যি পিছফালৰ যিখন পাংখা আছে, পাংখাখন ধুনীয়াকৈ চলি থাকিব, দেখিব পাইছে চলি আছে। আৰু যেতিয়ালৈকে ফুল চাৰ্জ নহয় তেতিয়ালৈকে চাৰ্জত বহাই দিম। আৰু তাৰপিছত 400 ৱাট লোড দি পেলাই চাম কেই ঘণ্টা চলে। আৰু বন্ধুসকল, এইটো বেটেৰীটো C10 হয় আৰু C10 বেটেৰী মানে চলাৰতো চলিব, চবতে চলিব। আৰু যি ফাষ্ট চাৰ্জিং হ'ব, যি ফাষ্ট চাৰ্জিং হয়, পটাপট চাৰ্জ হয়। আৰু বন্ধুসকল, এইফালে যি দেখাই আছে 200H, আৰু বেটেৰীটো বডিটো যথেষ্টখিনি হেভি হয় আৰু চবফালে বহুত হেভি দিছে। আৰু আজিকালি কোম্পানীবিলাকে চব বেটেৰীবিলাক লাহে লাহে দেখিছোঁ যে ব্লেক কালাৰতে মানে বনোৱা ষ্টাৰ্টিং কৰিছে। তে আহক বন্ধুসকল, এতিয়া যি চাৰ্জ দিলোঁ আৰু এইফালে যি 3 ঘণ্টামান চাৰ্জ হ'ল আৰু তাৰপিছত দেখিব পাইছে যি ফুল হৈ গ'ল চাৰ্জ। এইফালে যি চাৰ্জিং ইণ্ডিকেটৰটো অফ হৈ গ'ল আৰু এইফালে যি পাংখাখনো বন্ধ হৈ গ'ল। তে আহক এতিয়া ধুমাধুম ইয়াৰ বেকআপটো টেষ্টিং কৰিম। আৰু বেকআপ টেষ্টিং কৰিবৰ কাৰণে প্ৰথমতে ইয়াত 200 ৱাট আৰু এইফালে 200 ৱাট, টোটেল 400 ৱাট ইয়াত লোড আছে। আৰু কণ্টিনিউ চলাম। আৰু এতিয়া যি ষ্টাৰ্ট কৰিছোঁ, 3টা বাজি গ'ল, ভাটিবেলা মানে PM 3 PM, 3টা বজাৰ পৰা ষ্টাৰ্টিং কৰিম, কিমান সময়লৈকে চলে। আৰু এইফালে আমাৰ প্ৰেমাননে ছুইচ দি দিলে, UPSৰ ইনভাৰ্টাৰৰ ছুইচ। আৰু ইয়াত দেখিব পাইছে যি UPSৰ পৰা ইনভাৰ্টাৰৰ পৰা কণ্টিনিউ চলিব। আৰু এইফালে যি আমাৰ তাঁৰডাল অলপ ঢিলা আছিলে তাতকৈ দি দিলোঁ। আৰু বন্ধুসকল, এতিয়া চলাই আছোঁ আৰু কিমান টাইম চলে, কেই ঘণ্টা চলে, আপোনালোকে যদি ল'ম বুলি ভাবিছে তে বেকআপ টেষ্টিংটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইফালে 400 ৱাট লোড চলি আছে আৰু কণ্টিনিউ কিমান সময় চলিব দিম। আৰু যি 3টা বজাৰ পৰা ষ্টাৰ্টিং কৰি দিলোঁ, চলি যেতিয়ালৈকে ল' নামাৰে আৰু তেতিয়ালৈকে মই মানে জ্বলায়ে থাকিম। আৰু বন্ধুসকল, এতিয়া লাহে লাহে জ্বলি আছে, গৈ আছে। আৰু এয়া 1 মিনিট হৈ গ'ল আৰু কণ্টিনিউ জ্বলাই থ'ম। আৰু এতিয়া যেতিয়ালৈকে ল' নামাৰে তেতিয়ালৈকে মই মানে লগাই থৈ দিম। তে বন্ধুসকল, লাহে লাহে ইয়াৰ ল' মাৰা ষ্টাৰ্ট হৈ গ'ল আৰু দেখিব পাইছে ইয়াৰ ল' মাৰি আছে। আৰু তে বন্ধুসকল, টোটেল বেকআপটো পালোঁ 4 ঘণ্টা 4 মিনিট, যি 3টা বজাৰ পৰাই চলাইছিলোঁ। আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে এক্সাইট EL 200H বেটেৰী আৰু কণ্টিনিউ যদি 400 ৱাট লোড চলায় তেতিয়াহ'লে 4 ঘণ্টা ধৰক, 4 ঘণ্টা ধুনীয়াকৈ বেকআপ পাব। আৰু বন্ধুসকল, যি প্ৰাইচটো মই কৈ দিছোঁ, আকৌ এবাৰ কৈছোঁ, আমাৰ মাৰ্কেটত পাইছোঁ 19,000 টকা আৰু বেকআপটো যি 4 ঘণ্টা 4 মিনিট। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।